নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক তথা দৰ্শকসকলক মোৰ চেনেলৰ যোগেদি স্বাগতম জনাইছোঁ। দৰ্শকসকলক আমি কৈছোঁ যে ইয়াৰ আগৰ ক্লাছত কিন্তু ক্লাছ 10ৰ ইংলিছ ফাৰ্ষ্ট ফ্লাইটৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো এ লেটাৰ টু গড সেইটো আমি ভালকৈ বুজাই দিছিলোঁ, কিন্তু দুখিত চেপ্টাৰটো দীঘল থকাৰ কাৰণে এটা ভিডিঅ'ত সকলোখিনি আমি প্ৰকাশ কৰিব পৰা নাই। গতিকে আজি লৈ আহিছোঁ এ লেটাৰ টু গডৰ যিটো ছেকেণ্ড পাৰ্টটো সেইখিনি লৈ আহিছোঁ। যে ইয়াত কৈছে যে বাৰ্ট ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন দ্যাট সলিটাৰী হাউচ ইন দ্য মিডল অফ দ্য ভেলি দেয়াৰ ৱাজ এ ছিংগল হপ হেল্প ফ্ৰম গড। দৰ্শকসকল, এই কিতাপ লৈ তাৰ লগত মিলাই দিলেও অসুবিধা নাই। সলিটাৰী মানে হৈছে কি? অকলশৰীয়া। ইয়াত যদি কোৱেশ্যন থাকে হু লিভড ইন দ্যাট সলিটাৰী হাউচ ইন দ্য মিডল অফ দ্য ভেলি, তাৰমানে সেই উপত্যকাৰ মাজত কোনে অকলশৰীয়া ঘৰখনত বাস কৰিছিল? এনচাৰ কি হ'ব? লেঞ্চ'। দেয়াৰ ৱাজ এ ছিংগল হপ হেল্প ফ্ৰম গড, তাত এটা একমাত্ৰ আশা আছিল কি? হেল্প ফ্ৰম গড মানে ঈশ্বৰৰ পৰা সহায়। যিহেতু আগৰ পাঠত কোৱা হৈছে যে লেঞ্চ এনেকুৱা এটা পৰিস্থিতি আছিল যে লেঞ্চৰ সকলোখিনি শস্য বিফলে গৈছে, সকলো কাম বিফলে গৈছে, অলপো শস্য নাপাব আৰু এই বছৰ লেঞ্চই আৰু লেঞ্চৰ পৰিয়ালে অনাহাৰে থাকিব লাগিব। এইখিনি আগৰ পাঠত কোৱা হৈছে শেষত। এইবাৰ তাত একমাত্ৰ আশা কি? যে ঈশ্বৰৰ পৰা সহায়। যিহেতু তাত অকলে বাস কৰে, লেঞ্চৰ ওচৰত কোনো পৰিয়াল নাথাকে, মানুহ বাস নকৰে যে বেলেগৰ পৰা সহায় পাব। চ' লেঞ্চক said যে there was a single hope help from God। যদি কোৱেশ্যন আহে what was লেঞ্চৰ single hope, এনচাৰ কি হ'ব? যে হেল্প ফ্ৰম গড। এইটো মনত ৰাখিবা। তাৰ পাছত কি কৈছে? লেঞ্চই তাৰ পৰিয়ালৰ মানুহখিনিক আশ্বস্ত কৰিছে যে ইমান হতাশা নহবা, ডোন্ট বি সো আপছেট ইভেন দো দিছ চিমছ লাইক এ টোটাল লছ। যদিও সম্পূৰ্ণৰূপে নষ্ট হৈছে শস্যখিনি, তথাপি কি কৰিবা? হতাশ নহবা। ৰিমেম্বৰ নো ওৱান ডাইজ অফ হাংগাৰ, কাৰণ মনত ৰাখিবা কোনো মানুহ অনাহাৰে নমৰে, তাৰমানে নাখাই নমৰে। আৰু কি কৈছে? অল থ্ৰু দ্য নাইট, সেই গোটেই ৰাতিৰ মাজত লেঞ্চ থট অনলি অফ হিজ অন হপ হেল্প অফ গড। আৰু সেই ৰাতিটোত লেঞ্চে ভাবিছিল যে তাৰ এটাই আশা কি? ঈশ্বৰৰ সহায়। এতিয়া যদি কুৱেশ্যন আহে হোৱাট ৱাজ লেঞ্চছ অনলি হপ, তেতিয়া লিখিব লাগিব হেল্প অফ গড। আৰু যদি কুৱেশ্যন থাকে হোৱাট ৱাজ লেঞ্চছ ছিংগল হপ, তেতিয়া হেল্প ফ্ৰম গড। এইটো কিন্তু ছাত্ৰ ছাত্ৰীসকলে অলপ মানে বিবাদত পৰে যে যদি কুৱেশ্যন আহে হোৱাট ৱাজ ছিংগল হপ অফ লেঞ্চ, তেতিয়া কিন্তু কোনোবাই হয়তো হেল্প অফ গড থাকে, হেল্প ফ্ৰম গড থাকে, হেল্প অফ গডটো দি দিয়ে। কিন্তু এইটো মনত ৰাখিব অনলি হপ হৈছে হেল্প অফ গড আৰু ছিংগল হপ হৈছে হেল্প ফ্ৰম গড। এইটো ডিফাৰেঞ্চ ফ্ৰম আৰু অফ। বাট লেঞ্চ ৱাজ এন অক্স অফ এ মেন। লেঞ্চ কি? এটা হাড়গৰুৰ নিচিনা মানুহ আছিল। অৰ্কড ইন দ্য ফিল্ড লাইক এন এনিমেল, আৰু পথাৰত কি জন্তুৰ নিচিনা কাম কৰিছিল। ষ্টিল হি নিউ হাউ টু ৰাইট, তথাপি তেওঁ কি কৰিছিল? লিখিব জানিছিল। চ' হি started to write a letter to God asking 100 pesos, তাৰমানে গতিকে তেওঁ 100 টকা বিচাৰি ঈশ্বৰলৈ এখন চিঠি লিখিছিল। and he carried to town and placed into the mail, আৰু এইটো কি? ডাকত দিছিল। আৰু তাত ঈশ্বৰৰ লৈ এখন চিঠিৰ বাহিৰে আন একো নাছিল। এতিয়া যদি কুৱেশ্যন আহে যে হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ, নাইবা কুৱেশ্যন ঘূৰাই আহিব পাৰে যে হোৱাট ডিড লেঞ্চ ৰাইট টু গড, ঈশ্বৰলৈ লেঞ্চই কি লিখিছিল। তেতিয়া যদি 2 মাৰ্কছ থাকে এনেকৈ লিখিবা ইন হিজ ফাৰ্ষ্ট লেটাৰ লেঞ্চ ৰোড টু গড ইফ ইউ ডোন্ট হেল্প মি my family and I will go hungry this year. I need 100 pesos to sow my field again and until the next crop comes because hailstorm. তাৰমানে লেঞ্চই এইখিনি ঈশ্বৰলৈ লিখিছিল, হে ঈশ্বৰ, যদি তুমি মোক সহায় নকৰা
তেনেহ'লে এই বছৰ মই আৰু মোৰ পৰিয়াল অনাহাৰে থাকিব লাগিব, মোক 100 টকা লাগিব এই বছৰ শস্য যে আকৌ আমি হিচাম আৰু সেই পৰৱৰ্তী শস্যখিনি অহালৈকে মোৰ 100 টকাৰ প্ৰয়োজন, এইখিনি লিখিছিল। এই চিঠিখন লিখি কি কৰিছে, লেন্সই কি কৰিছে, চিঠিৰ খামত ভৰাই ওপৰত এটা এড্ৰেছ দিছে যে চিঠিখন ক'ত যাব সেইটো এড্ৰেছ দিব লাগে। তাত লিখিছে কি, টু গড। এইটো চিঠিখন ডাকত ভৰাই দিছে। তাৰ পিছতে কি কৰিছে, এই পোষ্ট অফিচত এজন পোষ্ট মাষ্টাৰ থাকে আৰু এজন পোষ্টমেন থাকে। সেই পোষ্টমেনজনে কৰিছে কি, এই বাকচটো খুলিছে, খুলি সেই কোন চিঠি কোন ঠিকানাত দিব লাগিব সেইটো পোষ্টমেনে নিশ্চয় তাতে গৈ দি আহিব। এবাৰ ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ দ্য পোষ্টমেন এণ্ড অলছ' হেল্পড এট দ্য পোষ্ট অফিচৰ এজন কৰ্মচাৰী যিয়ে নেকি পোষ্ট অফিচত হেল্প কৰিছিল, ৱান্ট টু হিজ বছ, তেওঁৰ গৰাকীলৈ গৈছিল। পোষ্ট অফিচৰ গৰাকী কোন, পোষ্ট মাষ্টাৰ। লাফিং হাৰ্টিলি, আৰু উচ্চস্বৰে হাঁহিছিল, অন চিং দ্য এড্ৰেছ অফ গড, তাৰমানে ঈশ্বৰৰ ঠিকনা দেখি হাঁহিছিল যে আচৰিত, চিঠি দিয়ে কোনোবা মানুহৰ নামত কোনোবা গাঁৱত, কিন্তু ইয়াতে এই চিঠিখন টু গড লিখি দিছে। ঈশ্বৰ আচলতে ক'ত থাকে, তাৰ ঘৰ বা ক'ত, কেনেকৈ বিচাৰিব? সেইকাৰণে উচ্চস্বৰে পোষ্টমেনজন হাঁহিছিল আৰু কি কৰিছিল, সেই পোষ্ট মাষ্টাৰৰ ওচৰত চিঠিখন লৈ গৈছিল। দ্য পোষ্ট মাষ্টাৰ ৱাজ এন এমিয়েবল, কাইণ্ড হাৰ্টেড এণ্ড ফ্ৰেণ্ডলি মেন। তাৰমানে সেই পোষ্ট মাষ্টাৰজন আছিল কি, এজন দয়ালু প্ৰকৃতিৰ অমায়িক বন্ধুসুলভ মানুহ সি আছিল। চ' এট ফাৰ্ষ্ট হি ব্ৰক আউট লাফিং, প্ৰথমে তেওঁ ভাঙিও পৰিছিল আৰু হাঁহিছিল। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক commented, "Third faith, I wish I had the faith of the man who wrote this letter, starting up a correspondence with God." তাৰমানে পোষ্টমাষ্টাৰজনে প্ৰথমে কি কৰিছিল, চিঠিখন ডেস্কত ৰাখি তাৰ মেজৰ ওপৰত ৰাখিছিল আৰু দুৰ্বল হৈ গৈছিল আৰু কি হৈছিল, থপথপাই কাঁপিছিল। কি দেখি, যে এড্ৰেছ অফ গড, অন চিং দ্য এড্ৰেছ অফ গড, এণ্ড কমেণ্টেড, আৰু মন্তব্য কৰিছিল, হাৰ্ড ফেইথ, কি বিশ্বাস, I wish I had the faith on the man who wrote this letter. মই এইটোৱে আশা কৰি এইটো বিচাৰোঁ যে এই মানুহজনৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস ভাঙিব দিয়া নহ'ব। ঈশ্বৰৰ লগত কি যোগাযোগ আৰম্ভ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এই ধুবুৰী জিলাৰ ক্লাছ 10ৰ হাফিয়ালি পৰীক্ষাত কিন্তু এইটো লাইন উঠাই দিছিল, হাৰ্ড ফেইথ, I wish I had the faith of the man who wrote this letter, starting up correspondence with God. Who is the speaker here? এইটো কিন্তু কোৱেশ্যন আছিল। তেনেহ'লে এই স্পিকাৰটো হৈছে হাৰ্ড ফেইথ, এইটো হৈছে দ্য পোষ্ট মাষ্টাৰ। বহুত ছাত্ৰ ছাত্ৰী কিন্তু লেন্সো লিখিছে আৰু বেলেগ বেলেগ লিখিছে। গতিকে পোষ্ট মাষ্টাৰেহে কৈছিল। আৰু কি কৰিছে, আৰু এটা কোৱেশ্যন আহিছিল, এই চিঠিখন কোনে কাক লিখিছিল, হু ৰোড দ্য লেটাৰ টু হোম, বি নম্বৰ আছিল, যে এই চিঠিখন কোনে কাক লিখিছিল। এই লেন্সো ৰোড দ্য লেটাৰ টু গড, এই চিঠিখনটো লেন্সো ঈশ্বৰলৈ লিখিছিল। এইখিনিয়ে তাৰ পিছৰ পেৰাগ্ৰাফ দেখা। চ' দ্য পোষ্ট মাষ্টাৰ ডিচাইডেড টু কিপ দ্য লেন্সছ ফেইথ ইন গড, মানে এই পোষ্ট মাষ্টাৰজনে এই লেন্সৰ ঈশ্বৰৰ প্ৰতি বিশ্বাসটো ৰাখিবলৈ এটা সিদ্ধান্ত লৈছিল, কি টু এনচাৰ দ্য লেটাৰ, মানে এই চিঠিখনৰ উত্তৰ দিবলৈ বিচাৰিছিল। কিন্তু যেতিয়া চিঠিখন পঢ়ি চাইছে যে 100 পেজছ বিচাৰিছে, তেনেহ'লেতো 100 টকাও দিব লাগিব, নহ'লেতো এইটো সিদ্ধান্ত নহ'ব। চ' দ্য পোষ্ট মাষ্টাৰ কালেক্টেড মানি ফ্ৰম হিজ এমপ্লয়িজ এণ্ড সেভাৰেল ফ্ৰেণ্ডছ এণ্ড হি গেভ হিমছেল্ফ এ পাৰ্ট অফ হিজ চেলাৰী, তাৰমানে তেওঁৰ দৰমহাৰ পৰাও কিছু অংশ দিছে, তেওঁৰ কৰ্মচাৰী আৰু বন্ধু বান্ধৱীৰ পৰাও সংগ্ৰহ কৰিছে। বাট ইট ইজ নট পচিবল টু গেদাৰ 100 পেজছ, তাৰমানে কিন্তু এইটো 100 টকা সংগ্ৰহ কৰাৰ কিন্তু সম্ভৱ হোৱা নাছিল। দ্য পোষ্ট মাষ্টাৰ কালেক্টেড অনলি 70 পেজছ, মানে 70 টকা সেইটো সংগ্ৰহ কৰিব পাৰিছিল। তাৰপিছত কি কৰিছিল, দ্য পোষ্ট মাষ্টাৰ পুট দ্য মানি ইন দ্য ইনভেলপ এণ্ড চাইন এজ গড, তাৰমানে এই টকাখিনি পোষ্ট মাষ্টাৰে চিঠিৰ খামৰ ভিতৰত ভৰাই দিছিল আৰু তাত
যদি এতিয়া ঈশ্বৰৰ সহি নকৰে তেনেহ'লে লেন্সই ভাবিব যে এইটো ঈশ্বৰে দিয়া নাই, সেইকাৰণে পোষ্টমাষ্টাৰজনে এই চিঠিত সহি কৰিছিল গড হিচাপে। গতিকে ইয়াত প্ৰশ্ন আছে যে হাউ মাছ মানি ডিড লেন্স আস্ক ফ্ৰম গড, মানে ঈশ্বৰৰ পৰা লেন্সই কিমান টকা বিচাৰিছিল? 100 pesos। আকৌ কোৱেশ্যন আহিব যে হাউ মাছ মানি ডিড দ্য পোষ্টমাষ্টাৰ গেদাৰ 70 pesos। কোৱেশ্যন আহিব যে হাউ ডিড দ্য পোষ্টমাষ্টাৰ গেদাৰ মানি ফৰ লেন্স, মানে পোষ্টমাষ্টাৰজনে কেনেকৈ লেন্সৰ বাবে টকাখিনি সংগ্ৰহ কৰিছিল। এনচাৰ দিবা এনেকৈ, দ্য পোষ্টমাষ্টাৰ কালেক্টেড মানি from his employees and friends and he gave himself a part of salary. Thus the postmaster gathered money for Lenso. এবার আকৌ টকা দিছে কিন্তু সহি কিয় কৰিলে? যে why did the postmaster sign the letter as God, মানে পোষ্টমাষ্টাৰজনে চিঠিখনত কিয় ঈশ্বৰ হিচাপে সহি কৰিছিল? এনচাৰ হ'ব দ্য পোষ্টমাষ্টাৰ signed the letter as God because Lenso should think that the money has been sent by God. Ako, how much money did the postmaster send to Lenso? 70 pesos. Ebar, who signed the letter as God? The postmaster. Edu question thakibo pare. Ako, what is the single word in the prospice a letter to God? Mane a letter to গদ্যাংশটোত একমাত্ৰ শব্দটো কি আছিল? তেতিয়া কিন্তু গড। ঠিক আছে।